নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী NEP আছামিজৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যি আপোনালোকৰ এছাইনমেণ্ট আহিছে এই এছাইনমেণ্টৰ মই আপোনালোকৰ অসমীয়া সাহিত্য বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ কাকতখনৰ 1 নম্বৰৰ গটো দিব বিচাৰিছোঁ। আপোনাৰ দৃষ্টিত সৰ্বশ্ৰেষ্ঠ পাঁচালী কবি কোন, তেওঁৰ কীৰ্তিৰ বিষয়ে লিখি তাৰ মূল্যায়ন আগবঢ়াওক। এই কাকতখনৰ যিটো 1 নম্বৰ কটো প্ৰাক শংকৰী যুগৰ কবিসকলৰ পৰিচয় আগবঢ়াই তেওঁলোকৰ কীৰ্তিসমূহৰ মূল্যায়ন আগবঢ়াওক। এইটো ইতিমধ্যে এই চেনেলত দিয়া আছে, আপোনালোকে চাব। আৰু যিটো 2 নম্বৰৰ খটো শংকৰদেৱৰ অনুবাদৰ কীৰ্তিসমূহৰ বিষয়ে এটি আলোচনা আগবঢ়াওক। এইটো আপোনালোকে লিখিব পাৰিব, কিন্তু মই টান বুলি ভবা সাধাৰণতে লিখিবলৈ যিকেইটা টান হয় সেইকেইটা মই দিবলৈ চেষ্টা কৰিম। আৰু সকলো ধৰণৰ এছাইনমেণ্টৰ এনচাৰ আৰু পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্ন উত্তৰ পাবৰ কাৰণে আপোনালোকে এই চেনেলৰ 59 ৰুপিজ দি গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব, তেতিয়া সকলোখিনি দেখা পাব। উত্তৰ লিখিব, আৰম্ভণি দিব। শংকৰদেৱৰ সমসাময়িকভাৱে অৰ্থাৎ পঞ্চদশ শতিকাৰ শেষৰ পৰা ষোড়শ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত নৱবৈষ্ণৱ যুগৰ ভাৱাদৰ্শৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ লৌকিক ঠাঁচত কাব্য ৰচনা কৰা কবিকেইজনকে পাঁচালী কবি বুলি অভিহিত কৰা হয়। এই পাঁচালী কবিসকলৰ ভিতৰত দুৰ্গাবৰ কায়স্থ, পীতাম্বৰদ্বীজ, মনকৰ, সুকবি নাৰায়ণদেৱ, হস্তিবৰ আদি উল্লেখযোগ্য। মোৰ দৃষ্টিত দুৰ্গাবৰ কায়স্থ সৰ্বশ্ৰেষ্ঠ পাঁচালী কবি। তলত মোৰ দৃষ্টিত সৰ্বশ্ৰেষ্ঠ পাঁচালী কবি, তেওঁৰ কীৰ্তি আৰু তাৰ মূল্যায়ন আগবঢ়োৱা হ'ল। মোৰ দৃষ্টিত সৰ্বশ্ৰেষ্ঠ পাঁচালী কবি, এনেদৰে আপোনালোকে কিন্তু দিব লাগিব, কাৰণ আপোনাৰ দৃষ্টিত সৰ্বশ্ৰেষ্ঠ বুলি যেতিয়া কৈছে, কোন বুলি ক'বলৈ কৈছে, তেনেহ'লে মোৰ দৃষ্টিতনো কিয় সৰ্বশ্ৰেষ্ঠ হ'ল সেইটো আপোনালোকে লিখিবই লাগিব, তেতিয়াহে নম্বৰ পাব, নহ'লে নম্বৰ নাপাব। প্ৰায়কেইজন পাঁচালী কবিয়ে নিজৰ নিজৰ সাহিত্য সাধনাৰে অসমীয়া সাহিত্যৰ বুৰঞ্জী চহকী কৰি থৈ গৈছে। এই সকলো প্ৰসিদ্ধ পাঁচালী কবিসকলৰ ভিতৰত মোৰ দৃষ্টিত সৰ্বশ্ৰেষ্ঠ পাঁচালী কবি হৈছে দুৰ্গাবৰ কায়স্থ। কিয়নো কি কাৰণেনো শ্ৰেষ্ঠ সেইটো ক'বই লাগিব, কিয়নো মহাকাব্য আৰু মনসা বিষ হৰি এই দুয়োটা শ্ৰেণীৰে পাঁচালী পৰম্পৰাক কথাবৃত্তক লিখিত ৰূপ প্ৰদান কৰা দুৰ্গাবৰ কায়স্থই নিজৰ কবি প্ৰতিভা তুলি ধৰিবলৈ সক্ষম হৈছে। বিশেষকৈ তেওঁৰ দ্বাৰা ৰচিত গীতি ৰামায়ণখনত ফুটি উঠা মৌলিকতাই তেওঁক সৰ্বশ্ৰেষ্ঠ বুলি ক'ব পাৰি। সেয়ে ডক্টৰ বাণীকান্ত কাকতিৰ দৰে পণ্ডিতেও দুৰ্গাবৰৰ ৰামায়ণৰ প্ৰশংসা কৰিছে। দুৰ্গাবৰৰ ৰামায়ণত ৰাম অৱতাৰী পুৰুষ হৈও কাম কাজসমূহত ফুটি উঠা সাধাৰণ মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য কৰি বাণীকান্ত কাকতিয়ে দুৰ্গাবৰৰ গীতি ৰামায়ণক বাল্মীকি ৰামায়ণৰ গাঁৱলীয়া টাঙৰণ বুলি অভিহিত কৰিছে। সেয়ে মোৰ দৃষ্টিত দুৰ্গাবৰ কায়স্থ নিঃসন্দেহে সৰ্বশ্ৰেষ্ঠ পাঁচালী কবি। এইখন আপোনালোকে লিখিব, তেতিয়া নম্বৰ পাব আপোনালোকে, কাৰণ সকলোৱে লিখিব, কিন্তু অলপ বেলেগ ধৰণে লিখিব লাগিব, আচলতে ভাল ধৰণে লিখিব লাগিব। দুৰ্গাবৰৰ কীৰ্তিসমূহ আৰু তাৰ মূল্যায়ন। অন্যতম পাঁচালী কবি দুৰ্গাবৰ কায়স্থই ৰচনা কৰা দুখন পুথিৰ সম্ভেদ পোৱা গৈছে। সেই দুখন হৈছে 1 পদ্মাপুৰাণ বা পয়াঁৰ পাঁচালী আৰু 2 ৰামায়ণ। পদ্মাপুৰাণ বা পয়াঁৰ পাঁচালী। পদ্মপুৰাণ বা পয়াঁৰ পাঁচালী দুৰ্গাবৰ কায়স্থৰ প্ৰথম ৰচনা। প্ৰায় 1300 পদ বিশিষ্ট আৰু 155টা গীত সন্নিৱিষ্ট পদ্মাপুৰাণখনত সৰ্পৰ অধিষ্ঠাত্ৰী দেৱী পদ্মাৰ মহিমা কীৰ্তন কৰা হৈছে। এই কাব্যখনত চাণ্ডো সদাগৰৰ কাহিনী আৰু বেউলাৰ আখ্যান বৰ্ণিত হৈছে। চন্দ্ৰধৰ সাউদৰ চম্পাৱতী নগৰৰ বৰ্ণনাৰে মূল কাহিনী আৰম্ভ কৰা এই কাব্যখনত কণেকাৰ সন্তানহীনতাৰ দুখ, পুত্ৰলাভৰ উপায়, পুত্ৰৰ জন্ম, বিবাহ, কণেকাৰ পদুমাই পূজাৰ আয়োজন, চাণ্ডোৰ দ্বাৰা পূজা নষ্ট, পদ্মাৰ কোপ আৰু বিৰোধ, চন্দ্ৰধৰৰ ওপৰত পদ্মাৰ প্ৰতিশোধমূলক অত্যাচাৰকে ধৰি লক্ষীন্দৰৰ বেউলাৰ সৈতে বিবাহ, সৰ্পদংশনত লক্ষীন্দৰৰ মৃত্যু, বেউলাৰ চেষ্টাত লক্ষীন্দৰৰ প্ৰাণলাভ আদি কাব্যখনত বৰ্ণিত হৈছে। এতিয়া কি কাৰণে গ্ৰন্থখনৰ মূল্যায়ন কৰিব লাগিব? গ্ৰন্থখনৰ মূল্যায়ন, কাৰণ মূল্যায়ন কৰিবলৈ কৈছে আমাক। পদ্মাপুৰাণ কাব্যখনত কাহিনী বৰ্ণনা, চৰিত্ৰৰ সৃষ্টি আৰু তেওঁলোকৰ মানসিক স্থিতিৰ চিত্ৰণ, পৰিৱেশ ৰচনা আৰু উপস্থাপন শৈলীত দুৰ্গাবৰে নিজস্ব মৌলিক প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে। ঘৰুৱা চিত্ৰকল্পৰ প্ৰয়োগ, ভাষাৰ প্ৰয়োগ,
এই কাব্যখনৰ মূল বৈশিষ্ট্য। দুৰ্গা বড়োৰ শৃংগাৰ ৰস বৰ্ণনা বৰ সুৰুচিপূৰ্ণ। কৰুণ ৰসযুক্ত গীতসমূহ মৰ্মস্পৰ্শী আৰু কাব্যখনত সন্নিৱিষ্ট গীতসমূহত ৰাগ ৰাগিনীৰ উল্লেখে কবিজনাৰ সংগীতৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতাৰ কথা প্ৰমাণ কৰে। কবিজনাই মূল কাহিনী বৰ্ণনা কৰোঁতে বিভিন্ন উপকাহিনী শাখা প্ৰশাখাৰে কাব্যখন ভাৰাক্ৰান্ত নকৰি পোনপটীয়াভাৱে মূল কাহিনীভাগ উপস্থাপন কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে। সমসাময়িক সমাজ আৰু লোকজীৱনৰ চিত্ৰায়নে পদ্মপুৰাণ কাব্যখনক লোকমহাকাব্যৰ গাম্ভীৰ্য প্ৰদান কৰিছে। যিখন ২ নম্বৰ ৰামায়ণ বা গীতি ৰামায়ণ। দুৰ্গা বড়োৰ কায়স্থৰ দ্বিতীয়খন ৰচিত পুথি হ'ল গীতি ৰামায়ণ। ৰামায়ণৰ কাহিনীসমূহ তেওঁ ৰাগ আৰু পদত ৰচনা কৰিছিল, যিটো অসমীয়া ভাষাত পূৰ্বতে বিৰল আছিল। এতিয়া গ্ৰন্থখনৰ মূল্যায়ন কৰিম। গীতি ৰামায়ণখনত দুৰ্গা বড়োৰ কবি প্ৰতিভাৰ স্ফুৰণ ঘটিছে। তেওঁ মূলৰ পৰা আহৰণ কৰা ঘটনাৰ লগতে মৌলিক পৰম্পৰাত প্ৰচলিত ৰামকথাও সংযোগ কৰিছে। উদাহৰণস্বৰূপে সীতাৰ দ্বাৰা দশৰথক বালিৰ পিণ্ডদান, মায়া অযোধ্যাৰ সৃষ্টি আৰু মোৎখেলৰ বৰ্ণনা, ৰামৰ বেদনাবিধুৰ অৱস্থা, চাকু চকোৱা আৰু বগুলাৰ অনুকথা, ৰামৰ প্ৰতি তাৰাৰ অভিশাপ আদি কবিৰ স্বকীয় সৃষ্টি আৰু এইবোৰে কবিৰ মৌলিকত্ব আৰু সৃজনী শক্তিৰ পৰিচয় দাঙি ধৰে। যিহেতু ৪০০ শব্দৰ ভিতৰতহে লিখিব দিছে, ইতিমধ্যে ৪ পৃষ্ঠা হৈছে, সেইকাৰণে সামৰণি মাৰিব। উক্ত আলোচনাৰ পৰা এই কথা ক'ব পাৰি যে মোৰ দৃষ্টিত দুৰ্গা বড়োৰ কায়স্থ পাঁচালী কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কবি। তেওঁ যি দুখন কাব্য ৰচনা কৰিলে, সেই দুখন কাব্যৰ মাজেদিয়েও নিজৰ মৌলিকতা আৰু সৃজনী শক্তিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। বিশেষকৈ গীতি ৰামায়ণখন অসমীয়া সাহিত্যৰ এক অবিনশ্বৰ সম্পদ। এক কথাত অসমীয়া ৰামায়ণী পৰম্পৰাটো দুৰ্গা বড়োৰ কায়স্থই এক বৈশিষ্ট্যপূৰ্ণ স্থান অধিকাৰ কৰি আছে। এনেধৰণে আপোনালোকে লিখিব। কেনেকৈ লিখিব লাগে আৰু কেনেকৈ ফ্ৰণ্ট পেজ বনাব লাগে ইতিমধ্যে এই চেনেলত দিয়া আছে, আপোনালোকে চাব এই চেনেলত। আৰু মই প্ৰায়খিনি আপোনালোকৰ 30 তাৰিখ লাষ্ট ডেট দিছে, তাৰ আগত মই ইম্পৰ্টেণ্টখিনি আচলতে যিসমূহ সাধাৰণতে টান মই দিবলৈ চেষ্টা কৰিম। মই কৈছোঁৱেই যে পৰীক্ষাত অহাৰ সম্ভাৱনা থকা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰো এই চেনেলত দিয়া আছে। ইতিপূৰ্বে যিহেতু এই চেনেলৰ পৰা আপোনালোকে দেখা পাইছে যে প্ৰায় 80 পৰা 85 প্ৰশ্ন পৰীক্ষাৰ প্ৰশ্ন এই চেনেলৰ পৰা আহে, এইবাৰো অহাৰ সম্ভাৱনা প্ৰকট। আৰু মই যিহেতু এছাইনমেণ্টসমূহ সাধাৰণতে অলপ ভালদৰে লিখি দিবলৈ বিচাৰোঁ, যিটো প্ৰশ্ন সুধিছে তাৰ উত্তৰ দিব বিচাৰোঁ, যাতে আপোনালোকে এছাইনমেণ্টত নম্বৰ বেছি পালে ভাল নম্বৰ পাবলৈ সক্ষম হয়। কাৰণ এছাইনমেণ্টৰ নম্বৰে আপোনালোকৰ ফাৰ্ষ্ট ক্লাছ পোৱাত সহায় কৰে। আৰু সকলো ধৰণৰ প্ৰশ্ন উত্তৰ চাবৰ কাৰণে আপোনালোকে এই চেনেলৰ জইন অপশ্যনত গৈ গ'ল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব। আজিলৈ আহোঁ, ধন্যবাদ।